নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছাম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিএড এডমিশ্যনৰ কাৰণে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এপ্লাই ডেট, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কিমান পাৰ্চেণ্টেজ লাগিব, সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, কেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, সকলোবিলাক ইনফৰমেশ্যন আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। সো অতি শীঘ্ৰে বিএড এণ্ট্ৰেন্স এক্সামৰ কাৰণে গাইডবুক আহি আছে, গতিকে 2-3 দিন আপোনালোকে অপেক্ষা কৰক। সো এতিয়া আমি এডমিশ্যন নটিছ সম্পৰ্কে আলোচনা কৰিম। সো এইখন হৈছে আপোনালোকৰ সন্মুখত অফিচিয়েল এডমিশ্যন নটিছ, অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰুগড়ৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। 2 year বিএড প্ৰগ্ৰাম online application are invited from eligible candidate for appearing in the BEd Common Entrance Test BEd CET 2024 for admission to the 2-year BEd program under Dibrugarh University scheduled to be held on 13/7/2024 Saturday. অৰ্থাৎ আপোনালোক যিসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিএড কোৰ্ছ পঢ়িব খোজে, আপোনালোকে বিএড কমন এণ্ট্ৰেন্স টেষ্টত অৱতীৰ্ণ হ'ব লাগিব, কাৰণ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকক চিলেকশ্যন কৰা হ'ব। সো গতিকে আপোনালোকে ইয়াৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। সো ইয়াৰ কাৰণে প্ৰথমতে ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আমি চাই লৈছোঁ। এডমিশ্যন হ'বৰ কাৰণে আপোনালোকৰ যোগ্যতা কি হ'ব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ 50% মাৰ্কছ লাগিব বেচেলৰ ডিগ্ৰী, অৰ্থাৎ BA BSc BCom যিকোনো বেচেলৰ ডিগ্ৰীত আপোনালোকে যদি 50% মাৰ্কছ মিনিমাম পাই পাছ কৰিছে, তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে ইলিজিবল হ'ব। নেক্সট আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে। SC ST OBC MOBC PWD কেটেগৰীৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে 5% মাৰ্কছ, মানে আপোনালোকে 45% মাৰ্কছ পালে এপ্লাই কৰিব পাৰিব। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, আমি কেৱল মেইন পইণ্টকেইটাহে আলোচনা কৰিছোঁ। আপোনালোকে সবিশেষ গোটেইখিনি এডভাৰটাইজমেণ্টৰ PDFটো আপোনালোক পঢ়ি চাব পাৰিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব ডাউনলোড, তাত ক্লিক কৰি আপোনালোক ডাউনলোড কৰি পঢ়ি চাব পাৰিব। সো নেক্সট দিয়া আছে এপ্লিকেশ্যন প্ৰচিডিউৰ ফৰ দ্য BEd CET 2024, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামৰ কাৰণে কেনেদৰে এপ্লাই কৰিব লাগিব। সো ইয়াৰ কাৰণে কেৱল অনলাইন এপ্লাই লোৱা হ'ব, অফলাইনৰ জৰিয়তে এপ্লাই কৰিব নোৱাৰিব, অনলাইন মোডত এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাই 1 মে তাৰিখ, অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে, 1 মে তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, আৰু লাষ্ট ডেট দিয়া আছে 30 মে 11:55 বজালৈ অনলাইন এপ্লাই কৰিব পাৰিব। অৰ্থাৎ 1 মেৰ পৰা 30 মেৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ৱেবছাইটটো দিয়া আছে www.dibru.ac.in, এই ৱেবছাইটটোৰ জৰিয়তে অনলাইন এপ্লাই কৰিব লাগিব। নেক্সট আপোনালোকে অনলাইন এপ্লাইৰ কাৰণে ফিজ পে'মেণ্ট কৰিব লাগিব 950 টকা। 950 টকা অনলাইন এপ্লাই ফিজ দিব লাগিব আপোনালোকে। অনলাইনৰ জৰিয়তে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদিৰ জৰিয়তে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। সো নেক্সট আপোনালোকৰ ইয়াত কমন এণ্ট্ৰেন্স এক্সামৰ চেণ্টাৰসমূহ দিয়া আছে। ডিব্ৰুগড়ত আছে, আৰু ক'ডসমূহ চাই ল'ব, চেণ্টাৰ ক'ডসমূহ আপোনালোকে অনলাইন এপ্লাই কৰোঁতে প্ৰয়োজন হ'ব। ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা আৰু শিৱসাগৰ, ইয়াতে আপোনালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। নেক্সট ইয়াতে আপোনালোকৰ কি দিয়া আছে, ডকুমেণ্ট মেটেৰিয়েলছ টু বি আপলোডেড উইথ দ্য BEd CET এপ্লিকেশ্যন ফৰ্ম, অৰ্থাৎ আপোনালোকৰ ডকুমেণ্ট কি প্ৰয়োজন হ'ব। আপোনালোকৰ কালাৰ পাছপৰ্ট চাইজ ফটো লাগিব কেণ্ডিডেটৰ, লগত ছিগনেচাৰ লাগিব কেণ্ডিডেট, এই দুটা বস্তুৱে অনলাইন এপ্লাই কৰোঁতে লাগিব। আৰু ইম্পৰ্টেণ্ট ডেটসমূহ আপোনালোকে চাই ল'ব। অনলাইন এপ্লাই যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে, 1 মেৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট হৈছে 30 মে। আৰু ডেট অফ দ্য BEd CET, অৰ্থাৎ এণ্ট্ৰেন্স এক্সাম BEd কমন এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত হ'ব 13 জুলাই তাৰিখে। ইম্পৰ্টেণ্ট ডেট 13 জুলাই তাৰিখে এই পৰীক্ষাটো আপোনালোকৰ অনুষ্ঠিত কৰা হ'ব এণ্ট্ৰেন্স এক্সাম, আৰু ৰিজাল্ট দিব 25 জুলাই তাৰিখে। ঠিক আছে। সো এইখিনি হৈছে বেছিক কথা, আৰু অতি শীঘ্ৰে আমি চিলেবাছ সম্পৰ্কে বিএডৰ আলোচনা কৰিম, আৰু গাইডবুকখন অতি শীঘ্ৰে আমি আপোনালোকৰ কাৰণে পাব্লিছ কৰিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আগলৈ ইনফৰমেশ্যনসমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যেতিয়াই গুৱাহাটী ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি আদি বিভিন্ন ধৰণৰ অসমৰ ইউনিভাৰ্চিটিসমূহৰ পৰা বিএডৰ এডমিশ্যন নটিছ প্ৰকাশ হ'ব, তেতিয়াই আমি আপোনালোকক ডিটেইল জনাব চেষ্টা কৰিম। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।